কৃষ্ণ হৰি রাম কৃষ্ণ শ্রী কৃষ্ণায় নমো নমঃ। মুক্তি তনি স্পৃহ জিতু সেহি ভকত কনম রসময় মাগো ভকতি সমস্ত মষ্ট কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপি যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসকৰু হৃদয়ত ৰাম উপাসকৰু হৃদয়ত কৃষ্ণ কৃষ্ণ। আমি এতিয়া ঘোষাৰ মাজলৈ আগবাঢ়িছো। প্ৰভু সমস্তৰে শিষ্যনত সেৱা ধৰি শিষ্যৰ সংশয় নপাৰে দূৰ কৰিত তাৰ উপদেশে আনন্তৰয় আপোনো ভৈল বঞ্চিত শাস্ত্ৰ এৰি যি কথা কয় কেৱলে পাচন্দ নয় আচুক কৃষ্ণক পাইবে কদাচিত নুগুচে সংসাৰ ভয়। কৃষ্ণ ভাৱ কৃষ্ণ 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 কৃষ্ণ। আমাৰ শ্ৰদ্ধাভাজন, আমাৰ এই আজি পৰম শ্ৰদ্ধাভাজন এই যি প্ৰাৰ্থনা সভাৰ সঞ্চালিকাৰ আসন গ্ৰহণ কৰা এগৰাকী কৃষ্ণলৈ সেৱা জনাইছো। আৰু পাঠৰ আসনত থকা আমাৰ সকলোৰে পৰিচিত সুন্দৰ কণ্ঠৰ আমাৰ শিল্পীবৰ্গ বাপৰ চৰণলৈ সেৱা জনাইছো। লগতে ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি, সম্পাদক, উপসভাপতি, উপদেষ্টা প্ৰমুখ সমস্ত বাপ বান্ধৱৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছো। আপোনালোকে আমাক এই নামঘোষাৰ কিছু পৰ্যালোচনা কৰিবৰ কাৰণে দায়িত্ব দিছে। আমিও আপোনালোকৰ আদেশ শিৰোগত কৰি আপোনালোকৰ আদেশ হৃদয়ত প্ৰতিষ্ঠা কৰি আমি যি পাৰো আমাৰ মনৰ মাজত হৃদয়ৰ মাজত যিখিনি আছে সেইখিনি যোগেদি আমি কিছু পৰ্যালোচনা কৰিম বুলি আগবঢ়া হৈছে। ইয়াত কৰিবলৈ গ'লে আমাৰ নিশ্চয় অনেকখিনি অপৰাধৰ পৰা সমস্ত অপৰাধখিনি আপোনালোকে মৰিখন নকৰিলে আমাৰ গত্যান্ত নাই। সেই মহাপুৰুষৰ ৰচিত এফাকি ঘোষাৰ আপোনাৰ সবৰ ভকত বান্ধৱৰ লক্ষ্য কৰি আমি সেৱা নিবেদন কৰিছো। ৰাম তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে অনুগ্ৰহ কৰি আছা মোক অন্তৰ্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ তজু নামে সদাগতি হৌক ৰাম তজু নামে সদাগতি হৌক। কৃষ্ণ কৃষ্ণ। আমাৰ বাপ জনে দুগৰাকী দুযোগা ঘোষা ইতিমধ্যে পাঠ কৰিছে, আপোনালোকে শুনিছে। নাজানে শাস্ত্ৰক শিষ্যৰ সংশয় নাপাৰে দূৰ কৰিত তাৰ উপদেশে আন নতৰয় আপোন ভৈল বঞ্চিত। এনেকুৱা কিছুমান লোক আছে যিসকল পণ্ডিতো নহয় বা ভাল মহন্তও নহয়, তথাপিতো তেওঁলোকে আমাৰ সমাজৰ মাজত গুৰু হৈ নিজৰ গুৰু হিচাপে বিভিন্ন লোকৰ পৰা সেৱা সৎকাৰ মান্য সৎকাৰ আদি খুজি লৈ আছে। তেনে গুৰুসকলক উদ্দেশ্য কৰি এই বাক্যশাৰীত কোৱা হৈছে, প্ৰথমতে তেওঁলোকে গুৰু হোৱাৰ যোগ্যতাখিনি
আহৰণ কৰি ল'ব লাগে। এজন গুৰু হ'বৰ কাৰণে শাস্ত্ৰৰ তত্ত্ব জানিব লাগিব, অৰ্থাৎ তেওঁ পণ্ডিত হ'ব লাগিব, আৰু লগে লগে তেওঁ কৃষ্ণৰ ভকতো হ'ব লাগিব। জানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণৰ ভকত, সেই গুৰু উপদেশ দিবাক শকত। কিন্তু তেওঁলোকে শাস্ত্ৰৰ তত্ত্ব ভালকৈ আয়ত্ত নকৰে। ইনে সমাজত দেখে যে লোক সমাজৰ পৰা সন্মান আদি লাভ কৰিবলৈ হলে, কিবা কিবি সা সুবিধা লাভ কৰিবলৈ হলে গুৰু হোৱাটো দৰকাৰ। এনেকৈ গুৰু হৈ বা পৰম্পৰা ভিত্তিত বহু লোক তেনেকৈ গুৰু হৈ আমাৰ সমাজত আছে। কাৰণ গুৰু শব্দটো এটা গধুৰ শব্দ। গুৰু শব্দটো এটাতকে ডাঙৰ বুজাইছে। গুৰু মানে গু শব্দটোৱে মলিনক বুজাইছে, আন্ধাৰক বুজাইছে, অপবিত্ৰক বুজাইছে। ৰুটোৱে জ্যোতি, প্ৰকাশ, জ্ঞান এইবিলাকক বুজাইছে। গতিকে যিসকল লোকে মানুহক অজ্ঞানতাৰ পৰা জ্ঞানলৈ নিব পাৰে, অন্ধকাৰৰ পৰা পোহৰলৈ নিব পাৰে, বা মানুহক বিভিন্ন ধৰণৰ সৎ পৰামৰ্শ দি মানুহক উজ্জ্বল জীৱন লাভ কৰিবৰ কাৰণে সুবিধা কৰি দিব পাৰে, তেনে ক্ষেত্ৰত সেই গুৰুসকলে যদি নিজৰে একো কথা ভালকৈ নাজানে, শাস্ত্ৰৰ কথা একো নাজানে, বা নিজেও সেইমতে শুদ্ধ পন্থত তেওঁলোক নচলে, তথাপি তেওঁলোকে শিষ্যসকলৰ পৰা মান্য টকা খুজি খাই থাকে, তেনে লোকসকলক উদ্দেশ্য কৰি এই বাক্যষাৰ কোৱা হৈছে। কাৰণ তেওঁলোকে শিষ্যৰ সংশয় ছেদ কৰিব নোৱাৰে। কেতিয়াবা শিষ্য এজনে কেতিয়াবা এটা কিবা সুধিবই। তাৰমানে সমাজ এখনত পাঠ চলি আছে, ধৰক পাঠ চলি থাকোতে এজন শিষ্যই যেনিবা এজন গুৰুক সুধিলে, বোলে হেৰি কিবা প্ৰভু জনা, প্ৰভু ঈশ্বৰ কওকচোন, এই যে আমাৰ এতিয়া হেৰি চলি আছে, এই শ্যামন্তহন চলি আছে, ইয়াত দেখোন শ্যামন্তহনৰ কথাবিলাক কিবা বিসংগতিপূৰ্ণ। ইয়াতে কৈছে যে মানে জিঠানত থাকে ইটো শ্যামন্ত, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয়, একো উপসৰ্গ নুবুজে তই। যেনেকে ব্যাধি নাই থাকে, একো সাপেও খাব নোৱাৰে, বাঘেও খাব নোৱাৰে, বেমাৰ ব্যাধিও নহয়, দুৰ্ভিক্ষও নহয় বুলি কৈছে শ্যামন্তমণি থাকিলে। পিছে দেখোন এই সত্ৰাজিতৰ ভাইক পখেনে শ্যামন্তমণিটো কাণত পিন্ধি ডিঙিত ওলোমাই লৈ যোৱাৰ পাছতে দেখোন তেওঁক সেয়া সিংহই মাৰি পেলালে। তাৰ পাছত আকৌ সিংহটো সেই শ্যামন্তমণিটো লৈ গ'লে, সিংহটো ভালুকে মাৰি পেলালে। গতিকে এইবোৰ দেখোন নেমাৰে বা ক'তো বিপৰ্যয় নহয় বুলি কৈ দেখোন শ্যামন্তমণিটো যাৰ ওচৰলৈ গৈছে সি বিপৰ্যয়তে পৰিছে। তেতিয়াহ'লে এইটোনো কি কথা বাৰু কওকচোন। তাত তেতিয়া তেনেকুৱা জনে তেওঁতো শাস্ত্ৰৰ তত্ত্বটো বুজি পোৱা নাই। সেইকাৰণে তেওঁ এটা কথা কলে, ইয়াততো তোমালোকে দেখিছাই নহয়, ইয়াত নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্পবে বুলিহে কৈছে, সাপলৈ ভয় নাই বুলিহে কৈছে, বা বাঘৰে ভয় নাই বুলি কৈছে, সিংহলৈ ভয় নাই বুলি কোৱা নাই। এতেকে তেওঁক সিংহই মাৰিব পাৰিব, বা ভালুকৰ কথাও ইয়াত কোৱা নাই। সেইকাৰণে সিংহই মাৰিছে বুলিহে কৈছে সেইটো। সেইকাৰণে এইটোত কোনো ভুল হোৱা নাই। যদি বাঘে মাৰিলে তেতিয়াহে ভুল। তেনেধৰণে কৰবাৰ যোৱা টাপলি মাৰি কোনোবাই কেনেকে উত্তৰ দি আমাৰ সমাজৰ লোকসকলক ভুল কথা পৰিচালিত কৰে, তেনেকুৱা লোকসকল আছে। কাৰণ শাস্ত্ৰৰ তত্ত্বও ভালকে উপলব্ধি নকৰে বা ভালকৈ অধ্যয়নো নহয়, কোন শাস্ত্ৰত ক'ত কি আছে সেই সম্পৰ্কে জানিবলৈও চেষ্টা নকৰে। কিন্তু তথাপিতো সমাজত নিজে গুৰু হৈ শিষ্যসকলৰ পৰা সন্মান আদি বিচাৰি লয়। তেওঁলোকে নিজক না সদাচাৰ আছে, না বেদাচাৰ আছে, বা তেওঁলোকৰ অন্যান্য যিখিনি নীতি আদৰ্শ আছে সেইখিনিও নাই। গতিকে আমি আচাৰ খিনিতো পালন কৰিব লাগিব, তেওঁলোকে নীতি সদাচাৰ নিজেও পালন নকৰে বা শুদ্ধভাৱে নকৰে। আৰু বেদৰ যিখিনি আচাৰ নীতি বা আমাৰ মানে সামাজিক ভাৱে যিখিনি পালন কৰিবলগীয়া নীতি নিয়ম, সেইখিনিও তেওঁলোকে শুদ্ধভাৱে পালন নকৰে। আৰু শাস্ত্ৰবিলাকো ভালকৈ পৰিপাটিকৈ অধ্যয়ন নকৰে বা অধ্যয়ন কৰাৰ চেষ্টাও নকৰে। ভাবিলে যে অধ্যয়ন কৰিব, কিন্তু তেওঁলোকতো গুৰু হলেই। এনেকে তেনেকুৱা লোকসকলে আমাৰ সমাজত বিভিন্ন সাধাৰণ মানে গাঁৱৰ শিক্ষা দীক্ষাহীন আমাৰ শিষ্যসকলক বিভিন্ন কথাৰে তেওঁলোকক মোহিত কৰি তেওঁলোকৰ পৰা সন্মান আদি খুজি পাৰি লৈ আছে। গতিকে তেনেকুৱা লোকসকলক উদ্দেশ্য কৰি এইটো কৈছে যে তেওঁলোকে সংশয়, শিষ্যৰ সংশয় দূৰ কৰিব নোৱাৰে, আৰু লগে লগে তেওঁলোকে মানে আনক তৰোৱাটো দূৰৈ কথা, নিজকো তেওঁক বঞ্চিত কৰিলে, অৰ্থাৎ তেওঁ তৰিব নোৱাৰে। কাৰণ শাস্ত্ৰৰ কথা ভালকৈ নাজানিলে তেওঁনো কেনেকে তৰিব। ইয়াৰ আকৌ শাস্ত্ৰ বুলি কলে আমি অলপ ভুল বুজিলে নহব, যিকোনো শাস্ত্ৰৰ কথা ইয়াত কোৱা নাই। আচলতে যিসকল মহন্ত বা যিসকল সাধু, যিসকল বৈষ্ণৱ, তেওঁলোকে কোনবোৰ শাস্ত্ৰ পঢ়ে। আমাৰ অবৈষ্ণৱো শাস্ত্ৰ আছে। অবৈষ্ণৱ শাস্ত্ৰবিলাক আমাৰ পঢ়াৰ কথা ইয়াত কোৱা নাই। কিছুমান তন্ত্ৰ শাস্ত্ৰ আছে, যোগিনী তন্ত্ৰ আছে, হেৰি আছে, এইবিলাক মানে আগমবাদী শাস্ত্ৰ আছে, সেইবোৰ শাস্ত্ৰৰ কথা কোৱা নাই। শাস্ত্ৰত থাকিলেই নহয়, সিটো বৈষ্ণৱ মাৰ্গৰ
পন্থ হয় নে নহয় সেইটো আমি বিচাৰ কৰিব লাগিব। শাস্ত্ৰত বহুত কথা আছে। আপুনি মাতৃজনী পৰিতেজং সৰ্বজনী বিহাৰকম বুলিও শাস্ত্ৰত লিখা আছে। শাস্ত্ৰত লিখা আছে যাৱত জীৱিত সুখং জীৱিত ঋণং কৃতা ঘৃতং পিবিত, সেইবোৰ লিখা আছে। শাস্ত্ৰত লিখা থাকিলে কথাটো নহব। সেইবোৰ কেনেকুৱা শাস্ত্ৰ, তাৰ বৈষ্ণৱ মাৰ্গৰ শাস্ত্ৰ হয় নে নহয় সেই কথাবোৰ আমি চাব লাগিব। শাস্ত্ৰত থাকিলেই চব কথা নহয়। সেইকাৰণে আমাৰ বৃহস্পতি এটা শ্লোকত কৈছে কেৱলম শাস্ত্ৰম আশ্ৰিত ন কৰ্তব্য বিনিৰ্ণয় যুক্তিহীন বিচাৰেনো ধৰ্মহানি প্ৰজায়তে। গতিকে শাস্ত্ৰত থাকিলে নহয়, তাত যুক্তি থাকিব লাগিব। আমাৰ ৰাইজৰ মংগলজনক কথা হব লাগিব, সমাজৰ লোকৰ হিতকাৰ কথা হব লাগিব। তেতিয়া সেইবিলাকহে গুৰুত্বপূৰ্ণ কথা। এনেকে শাস্ত্ৰত বহুত কথা থাকিব পাৰে। সেইকাৰণে শাস্ত্ৰৰো বিচাৰ কৰি কোনখন শাস্ত্ৰত উত্তম জনকল্যাণৰ কাৰণে কথা লিখা আছে, ভক্তি মাৰ্গৰ কথা লিখা আছে, শুদ্ধভাৱে সাধন পথত আগবাঢ়িব পৰা কথা আছে, তেনেকুৱা শাস্ত্ৰৰ কথাৰ ওপৰত ইয়াত গুৰুত্ব দিছে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে মাধৱদেৱে সকলো শাস্ত্ৰ মন্থন কৰি আমাক দুখন শাস্ত্ৰলৈ মানে আঙুলিয়াই দেখুৱাই থৈ গৈছে যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গতিকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত দুখনতে আমাৰ প্ৰমাণ্য গ্ৰন্থ এই দুখন। তাৰ পাছতো আমাক সৰলভাৱে বুজিবলৈ আৰু 4খনি শাস্ত্ৰ আমাক দিলে। যে শংকৰদেৱে কীৰ্তন ঘোষা দশম শাস্ত্ৰ আনিছে ভাগৱতৰ মাজৰ পৰা, দশম স্কন্ধ, দশম বুলি যাক কয়। আৰু তাৰোপৰি মহাপুৰুষ মাধৱদেৱৰ যোগেদি নামঘোষা শাস্ত্ৰখনি ৰচনা কৰালে। সেই পৰা অহা সেই ভক্তি ৰত্নাখনি অনুবাদ কৰাই যে আমাৰ ভক্তি মাৰ্গৰ লোকসকলৰ প্ৰয়োজনীয় যিমান তথ্য, যিমান কথা, সেই সমস্তখিনি 4 শাস্ত্ৰৰ মাজত নিবদ্ধ হৈ আছে। গতিকে অন্ততঃ এজন গুৰু হবৰ কাৰণে এই 4 শাস্ত্ৰৰ কথাখিনিও যদি জানে তেতিয়াও যথেষ্ট। শিষ্যৰ সংশয় নিশ্চয় ইয়াৰ পৰা ছেদ কৰিব পাৰিব। কিন্তু সেই 4 শাস্ত্ৰও যদি মুঠেই অধ্যয়ন নকৰে বা অধ্যয়ন কৰিবলৈ চেষ্টা নকৰে, তেতিয়াহলে তেওঁলোকে বাৰু শিষ্যৰ সংশয় কেনেকৈ ছেদ কৰিব? সেইকাৰণে সেইসকল লোকক উদ্দেশ্য কৰি কৈছে, তোমালোকৰ গুৰু হবলৈ যেতিয়া গৈছা, গুৰু হোৱাৰ আগতে তোমালোকে আমাৰ মহাপুৰুষীয়া যিবোৰ শাস্ত্ৰ আছে ভাল ধৰণে অধ্যয়ন কৰি মহাপুৰুষৰ যিবোৰ নীতি আদৰ্শ, ভক্তি মাৰ্গৰ যিবোৰ মানে অনুকূল যিবোৰ মানে কথা, সেই কথাবোৰ ভালকৈ অধ্যয়ন কৰি চৰ্চা কৰি শিষ্যসকলৰ সংশয় ছেদ কৰা, তেতিয়াহে তোমালোকে শিষ্যৰ সংশয় ছেদ কৰিব পাৰিবা। তেতিয়া তাকে নকৰি এনেই গুৰু বোলাই মান্য শতকাৰ লৈ থাকিলে নহব। সেইকাৰণে তেওঁলোকৰ নিজৰো লোকচান, আনৰ লোকচান। অলপ যেনেকৈ বাট দেখুৱালে গৈ দুটাই খালত সোমাবগে। লোভী গৰু শেষ লালচী দুনু খেলে যাও, দুনু বপৰা ডুব মৰেগী জব পথাৰ কিনাও। গতিকে আমাৰ ঠিক তেনেধৰণে গুৰু যদি তেনেকে লালসী হয়, অকল চালে বাৰে কোৱা কথাই তেওঁলোকে যদি শিষ্যসকলক মানে সংশয় ছেদ নকৰাকৈ তেওঁলোকৰ পৰা সন্মান আদি লাভ কৰি থাকে, তেতিয়াহলে তেওঁ তৰিব নোৱাৰে, শিষ্যও তৰিব নোৱাৰে। দুইজন গৈ শেষত কামি হব। সেইকাৰণে দুইজনেই নষ্ট হব। কাৰণ নিজকো বঞ্চিত কৰিব, আনকো তৰাব নোৱাৰে। সেইটো কথা ইয়াত কৈছে। তাৰ পাছত আকৌ এবিধৰ কথা কৈছে, সেই গুৰুৰ কথা কৈছে যে বহু লোক আছে যিবিলাকে নানা ধৰণৰ পৰম্পৰাৰ কথা কব, যুক্তিৰ কথা কব, অন্যৰ কথা কব, শাস্ত্ৰ মত এৰি যি কথা কয় কেৱলে পাখণ্ড নহয় বুলি কৈছে। পাখণ্ডৰ লগত তুলনা কৰিছে। আপোনাক সবে জানে মহাপুৰুষ শংকৰদেৱে পাখণ্ড মৰ্দন নামৰ এটা খণ্ডকে লিখিছে। আৰু পাখণ্ড শব্দটো আপোনালোকে বিচাৰি গলে কাক পাখণ্ড বুলি প্ৰথমতে অভিশাপ দিছিল, সেইটো বিচাৰি গলে 4 স্কন্ধ 4 স্কন্ধ ভাগৱতত পাব। তাত আপোনাক সবে জানে যে আমাৰ এই দক্ষ প্ৰজাপতিক মুখ্য প্ৰজাপতি দায়িত্ব দিছিল। কাৰণ তেওঁ প্ৰথমতে বিৰণীক বিয়া পাতিলে, ভালেমান ছোৱালী হল। তাৰে তেওঁ 27 জনী চন্দ্ৰই বিয়া পাতিলে, কাশ্যপে 18 জনী বিয়া পাতিলে। এনেকৈ তেওঁ ছোৱালীবোৰ বহুত হল। তাৰ পাছতে তেওঁ আকৌ আমাৰ প্ৰসূতিক বিয়া পাতিলে। প্ৰসূতিৰ পৰা আপোনালোকে জানে যে তেওঁৰ পৰা 16 গৰাকী কন্যা হৈছে। তাৰ 10 গৰাকী ধৰ্মৰ বিয়া কৰিছে। এনেকৈ এগৰাকী সেয়া মানে শিৱই বিয়া পাতিছে। গতিকে এই বহৰ কাৰণে এটা দক্ষ মুখ্য প্ৰজাপতিৰ দায়িত্ব দিলে, কাৰণ তেওঁ যোৱাই বহুত। শেষত তেওঁক সন্মানৰ অৰ্থে এটা মানে যজ্ঞ আয়োজন কৰিছিলে। সেই যজ্ঞটোত সকলোকে আমন্ত্ৰণ জনাইছিল। আৰু সেই যজ্ঞটোত পুৰোহিত আছিল আমাৰ ভৃগুমুনি। গতিকে ভৃগুমুনি মুখ্য পুৰোহিত। এই যজ্ঞ আৰম্ভ কৰিছে। সেই যজ্ঞস্থলীলৈ সকলো লোক আহি বহিলে। ব্ৰহ্মাও আহিছে, শিৱও আহিছে, সমস্ত বহিলে।
কিন্তু বহি কৰি সমস্ত বহি থাকোঁতে তাৰপাছতে যেতিয়া দক্ষ আহিল অহাৰ লগে লগে সমস্ত ব্ৰহ্মা আৰু শিৱক বাদ দি সমস্ত থিয় হৈ গ'ল, কাৰণ সন্মান জনালে। তাৰপাছত দক্ষই আহি ব্ৰহ্মাক সেৱা জনালে, তাৰপৰা তেওঁ আসন গ্ৰহণ কৰিলে। তাৰপাছত তেওঁ মানে দেখিলে যে শিৱ তেওঁৰ জোৱাই হৈ তেওঁ সন্মান কৰে, এনেকৈ শিৱক তেওঁ মানে বহুত তিৰস্কাৰ কৰিবলৈ লাগিল। তেওঁ মানে তিনিটা চকুৰ পৰা ধৰি পেলাই তেওঁ গাত বস্ত্ৰ অলংকাৰৰ পৰা ধৰি সাপ চাপ মেৰাই থকা এইবোৰ কথাবোৰ তেওঁক গালি পাৰিবলৈ লাগিল। গালি পাৰি তাৰ পৰা তেতিয়া শিৱই কোনো লৰচৰ কৰা নেদেখি, কোনো ধৰণৰ প্ৰতিক্ৰিয়া কৰা নেদেখি দক্ষৰ খং উঠি তাৰ পৰা গুচি গ'ল। তাৰ পাছতে যেতিয়া শিৱক গালি পৰা দেখি পেলাই সেই মানে শিৱৰ এক অনুচৰ নন্দী হিঙিৰ কথা জানি নন্দীয়ে আকৌ খং উঠি পেলাই তেওঁ মানে দক্ষক অভিশাপ দিলে। দক্ষ ছাগলীৰ নিচিনা হওক, তেওঁ কোনো পূজা নকৰক, কোনো সন্মান নকৰক, ইত্যাদি 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 বহুত তেওঁ কলে। কৈ শেষত গৈ সকলোৱে মনে মনে থকাৰ কাৰণে এই ব্ৰাহ্মণ সকলকো অভিশাপ দিলে। ব্ৰাহ্মণ সকলক ভিগুৱাদী ব্ৰাহ্মণ সকলক এই কাৰণে অভিশাপ দিলে যে তেওঁলোকে মানে ইমান বেয়াকৈ দক্ষই শিৱ শংকৰক গালি পাৰিছে, বেয়া শব্দ কৰিছে, তেওঁ তাত কোনো প্ৰতিক্ৰিয়া কৰা নাই। এতেকে তাতে মানে তেওঁ খং উঠি পেলাই এই নন্দীয়ে ভিগুৱাদী ব্ৰাহ্মণ সকলক অভিশাপ দিলে যে এওঁলোকে কোনো দিনেই গতি নাপাব। ধৰ্ম অৰ্থ কামৰ মুখ্য তিনিটাতে তেওঁলোক সদায় থাকিব। ধৰ্ম অৰ্থ কাম এই তিনিটাহে কৰিব পাৰিব, তেওঁলোকৰ কোনো দেশ মুখ্য নাই। পাছত ব্ৰাহ্মণ সকলৰ কোনো দিনে গতি নাই। তেওঁলোকে প্ৰবৃত্তি মাৰ্গৰ কৰ্মকাণ্ড কৰি জীৱনটো পাত কৰি সংসাৰত আয়াজাত কৰি থাকিব। তেওঁলোকে কোনো দিনেই গতি পাব নোৱাৰে। এই বুলি প্ৰচণ্ড অভিশাপ দিলে। গতিকে ব্ৰাহ্মণ সকলৰ হেনো কৰ্মকাণ্ড কৰিবই লাগিব, নকৰাকে তেওঁলোক থাকিব নোৱাৰে। কাৰণ সেয়া হেনো মানে নন্দী অভিশাপৰ কাৰণে হৈছে। প্ৰবৃত্তি মাৰ্গতে থাকিব, তেওঁলোকৰ মুখ্য বা গতি পোৱাটো তেওঁলোকৰ জীৱনত কোনোদিন নহব। ইয়াৰ পাছত তাতে খং উঠি ভৃগু মুনিৰ খং উঠি পেলাই ভৃগু মুনিও আকৌ সেই শিৱৰ অনুচৰ সকলক অভিশাপ দিলে। শিৱৰ অনুচৰ সকলক কি বুলি অভিশাপ দিলে? যে শিৱৰ ব্ৰত পালন কৰা যিবোৰ অনুচৰ আছে, যে শিৱৰ মানে যিবোৰ পাছে পাছে ঘূৰি ফুৰে ভস্মদুলাখানি, তেওঁলোক পাখণ্ড হব। এই পাখণ্ড শব্দটো প্ৰয়োগ কৰিছে যে তেওঁলোকে তেনেকৈ ভণ্ড হৈ জতা চতা ৰাখি মানুহৰ হেৰি চেৰি চাই মানে জোকা মালা পিন্ধি তেওঁলোকে সমাজত ঘূৰি ফুৰিব, মানে কাৰ কপাল চাব, কাৰোবাৰ কিবা চাব, এইদৰে চাই ভণ্ড হৈ সমাজত ঘূৰি ফুৰিব। এওঁলোকৰ সমানৰ পাখণ্ড ক'তো নাথাকিব। এইদৰে বুলি পাখণ্ড শব্দটো তাত জোৰদাৰ মানে সেই মানে শিৱৰ যিবিলাক অনুচৰ সকলক পাখণ্ড হব বুলি অভিশাপ দিছিল। গতিকে এইটো অভিশাপ দুইটাই দিয়াৰ পাছত দুইজনে দুইটাক অভিশাপ দিলে। ব্ৰাহ্মণ সকলক দিলে, নন্দী আদি কৰি এই সকল অনুচৰ সকলক অভিশাপ দিলে ভৃগুৱে। দুইফালৰ পৰা সাপ পৰি, আগৰ দিনৰ সাপ বিলাকতো জানেই সেইটো কাৰ্যকৰী হৈ যায়। গতিকে সকলো তাত নিমাত হৈ বহি আছে, সকলোৱে নিমাত হৈ বহি আছে। তাৰ পাছতে শিৱই দেখিলে যিটো প্ৰচণ্ড সাপ হল, কি কৰা যায়। এই সাপৰ পৰা উদ্ধাৰ পাবৰ কাৰণে তেওঁ তেতিয়া দুয়োকুলকে কলে, অকল এটা ফালে কোৱা নাই, তেওঁ অনুচৰ বিলাককে কোৱা নাই, আনকি ভৃগুৰ ব্ৰাহ্মণ সকলকো উদ্দেশ্য কৰি শিৱই কলে যে মই এটা প্ৰতিকাৰ উপায় দিব পাৰো। এই প্ৰতিকাৰটো তোমালোকে যদি কৰা তেতিয়ালৈকে এই সাপৰ পৰা তোমালোকৰ ৰক্ষা পৰিবা, নহলে সাপে তোমালোকক যুগ যুগ ধৰি গোটেই জীৱন জুৰি সংসাৰ তোমালোকক কেনেকৈ মজাই ৰাখিব। তেতিয়া তেওঁ প্ৰতিকাৰটো দিছিলে যে তোমালোকে যদি প্ৰভু ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰি তেওঁৰ নাম গুণ যদি তোমালোকে সদায় চিন্তা চৰ্চা কৰি থকা, তেওঁৰ নাম গুণ যদি লৈ থকা, তেওঁক যদি ভক্তি কৰা, তেতিয়াহলে মই তোমালোকক কথা দিছো সেই কামটো কৰাৰ লগে লগে তোমালোকৰ যিটো মানে সাপ, এই সাপৰ পৰা তোমালোক মুক্ত হব পাৰিবা, সাপে তোমালোকক ক্ৰিয়া নকৰে। পিছে শিৱ শংকৰে ইমান অনুনয় বিনয় কৰি তেওঁলোকক কলে, কিন্তু তেওঁলোকে সেইটো মানি নললে। মানি নোলোৱাৰ কাৰণে আজিও সেই দুইটা নিজৰ নিজৰ সাপগ্ৰস্ত হৈ সংসাৰত ঘূৰি ফুৰিছে। এতিয়া শিৱৰ ব্ৰতধাৰী সকলো সংসাৰত ঘূৰি ফুৰিছে, জটা ধাৰণ কৰি কিবা কিবি কৰি দীঘল দীঘল জটা চটা লৈ মালা চলা পিন্ধি জোকে কৰি সংসাৰত ভস্ম ধূলা গাত কিবা গাত সানি ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰিছে। আৰু সেইদৰে ব্ৰাহ্মণ সকলেও নানা যজ্ঞ পূজা পাতল এইবোৰ কৰি প্ৰবৃত্তি মাৰ্গত সোমাই আগম শাস্ত্ৰৰ ব্যৱস্থা অনুসৰি সংসাৰত চলি এইদৰে কোনো দিনে হেনো মুক্তি পাব তেওঁলোকে নোৱাৰে, গতি পাব নোৱাৰে। সেয়া আমি কোৱা নহয়, চৈতন্য ভাগৱতত সেয়া নন্দীয়ে দিয়া অভিশাপ। সেই অভিশাপৰ পৰা হেনো আজিও শেষত গৈ মানে কবিয়ে আমাৰ লিখক তেওঁ ব্ৰাহ্মণ মানুহ, তেওঁৱেই তাত
দিছে গৈ যে এওঁলোকৰ কোনোদিনেই গতি নহব যদিহে এই সাপৰ পৰা মুক্ত নহব যদিহে তেওঁলোকে শিৱৰ কোৱা পৰামৰ্শটো মানি নচলে। গতিকে এতিয়া কথাবোৰ তেনেকুৱা যেনেকৈ পাখণ্ড শব্দটো তাত পোৱা যায়, গতিকে তেনেকুৱা বহুত পাখণ্ড আছে, সেইবিলাকে নিজেও গতি নাপায় বা তেওঁলোকে নিজেও শুদ্ধ পথত থকা নাই, আনক তেওঁলোকৰ ভুল পথে লৈ যাবলৈ বিচাৰে। গতিকে তেনেকুৱা গুৰুসকলকো, তথাকথিত গুৰুসকলকো ইয়াত পাখণ্ড বুলি কোৱা হৈছে। পাখণ্ড তেওঁলোকে মানে শাস্ত্ৰৰ মত গ্ৰহণ নকৰে। শাস্ত্ৰৰ কথা কলেও কব শাস্ত্ৰত থাকিলে কিটো হব, আমাৰ এইটো চলি আহিছে আগৰ পৰা, আমাৰ সমাজৰ পৰম্পৰা এইটো চলি আহিছে, আমি এনেকৈ কৰি আহিছো, গতিকে আমাক এইটো কৰিবলৈ দিব লাগিব, গতিকে এইটো শাস্ত্ৰক লৈ কথা নাই। গতিকে শাস্ত্ৰৰ মতেই যিবিলাকে এনেকে কথা কয় সেইবিলাকক ইয়াত পাখণ্ড বুলি কৈছে। আৰু পাখণ্ডে কৰিবে মানে বুদ্ধিভেদ বুলিও সেয়া গুৰুজনাই লিখিছে। গতিকে পাখণ্ড বিলাকে আমাৰ বুদ্ধিভেদ কৰিব, আমাক এনেকুৱাকে বুজাই দিব মনে মনে আহি যে আমি আমাৰ সাধাৰণ সৰল শ্ৰেণীৰ লোকসকলে তেওঁলোকৰ কথাবিলাকত ভুল গৈ শুদ্ধ পথেৰে আহিবলৈ চেষ্টা নকৰে। মানুহে যে শাস্ত্ৰৰ কথা কয় যে গুৰুজনাই এনেকে লিখি থৈ গৈছে, কলিত হৰিনামৰ বাহিৰে গতি নাই, কলিত অন্য কোনো পন্থাই নাই, অন্য ধৰ্ম আচৰণ কৰিলে বৃদ্ধাশ্ৰম, তাৰ পৰা কোনো লাভ নাই। এই কথাবোৰ যদি বুজাবলৈ যায় তেতিয়া তেওঁলোকৰ ওলোটাই কব যে কলিত আমাৰ কি মা দেউতাহঁত কলি যুগত নাছিল নেকি? তেওঁলোকতো কলি যুগতে তেওঁলোকে এইবোৰ কৰি ইমান সাধনা কৰি আমাক ডাঙৰ দীঘল কৰি থৈ গুচি গল। গতিকে তেওঁলোক এই কলি যুগৰে মানুহ আছিল, গতিকে তেওঁলোকৰ পন্থটো কেনেকে ভুল হব পাৰে? এনেধৰণে যুক্তি দি তেওঁলোকে কৰি অহা পৰম্পৰাবোৰ কেতিয়াও তেওঁলোকে এৰিব নোখোজে, আৰু তাৰ ফলত তেওঁলোকে নিজেও গতি নাপায় আৰু পৰৱৰ্তী লোকসকলকো তেওঁলোকে গতি দিয়াব নোৱাৰে। সেইকাৰণে ইয়াত মহাপুৰুষ মাধৱদেৱে এক শ্ৰেণীৰ লোকক উদ্দেশ্য কৰি কৈছে, যিসকলে শাস্ত্ৰৰ মত এৰি শাস্ত্ৰৰ বাণীসমূহত গুৰুত্ব নিদি মানে কিছুমান বাহিৰা কথাৰে যুক্তিৰে তেওঁলোকে কিছুমান কথা কবলৈ বিচাৰে, সেইসকলক এক পাখণ্ড বুলি সম্বোধন জনাইছে। তেওঁলোকক কৃষ্ণক পোৱাটো দূৰৈ কথা, আৰু তেওঁলোকৰ সংসাৰ ভয়ৰ পৰা পৰিত্ৰাণ নাপায় বুলিছে। গতিকে তেওঁলোকে কৃষ্ণকটো নাপায়েই, কৃষ্ণক পাবই নোৱাৰে অন্য প্ৰকাৰে। শাস্ত্ৰৰ মতে যদি ভক্তি নকৰে, ঈশ্বৰ সেৱা নকৰে, ভগৱন্তৰ নাম গুণ নলয়, তেতিয়াহলে তেওঁলোকেতো নিজে কৃষ্ণকটো নাপায়েই, তেওঁলোকেতো গতি সাধিব নোৱাৰেই। আনকি সংসাৰৰ যিটো ভয়, অৰ্থাৎ সেই সংসাৰৰ ভয়ত তেওঁলোক সদায় পৰি থাকিব লাগিব, অৰ্থাৎ সংসাৰলৈ আয়াজাত পৰি থাকিব লাগিব। সংসাৰৰ পৰা তেওঁলোকে কেতিয়াও গতি নাপায়। গতিকে মহাপুৰুষ মাধৱদেৱে ইয়াত এই ঘোষাটোফাকিৰ যোগেদি এক শ্ৰেণীৰ লোকক এটা সাৱধান বাণী শুনাইছে, যিসকল লোকে সমাজত নিজকে গুৰু বোলায়, তেওঁলোকৰ গুৰু হোৱাৰ যোগ্যতা তেওঁলোকৰ গাত মানে আছে নে নাই তেওঁলোকে সেইটো নিজেই নাজানে। গুৰু হবৰ কাৰণে শাস্ত্ৰত কেনেকৈ পাৰ্গত হব লাগিব, শাস্ত্ৰৰ তত্ত্ব জানিব লাগিব, ভগৱন্তৰ একান্ত ভকত হব লাগিব, নীতি আদৰ্শ সদাচাৰ এইবিলাক মানি চলিব লাগিব। অকল মাত্ৰ এই গুৰু মানে দুটা চাৰিটা কথা কৈ, কোনো নিয়ম নীতি নথকাকৈ কথা কৈ এক শ্ৰেণীৰ লোকক তেওঁলোকে যদি ভুল পথে পৰিচালনা কৰি ফুৰে, তেতিয়াহলে তেওঁলোকক ভগৱন্তই ক্ষমা নকৰিব। তেনেকুৱা লোকসকল আছে। এতিয়া আমাৰ ধৰক আগৰ তেওঁলোকে যিটো সন্মান পায়, সেই সন্মানটো আমাৰ সাধাৰণ এইসকল লোকক নিদিয়ে, কাৰণ তেওঁলোকৰ এনেও মানে নিজস্ব এটা আগৰ পৰা ধাৰাবাহিকতা আছে সন্মান পোৱা। বাপেকেও সেই সন্মান পাই গৈছিল, পুতেকেও পাইছে। এঘৰলৈ এজন তেনেকৈ মানে গুৰু আহিল, সেই গুৰুজন আহিলত তেওঁক মানে ঘৰৰ সকলোৱে একেবাৰে ভৰি হাত ধুৱাই মেলি তেওঁক বহিবলৈ দিলে। বহিবলৈ দি তেওঁলোকে গোটেই ঘৰখনৰ মানুহে সেৱা সৎকাৰ কৰিছে। তেওঁ ভৰি মেলি দিছে আৰু ভৰি ধৰি সেৱা কৰিছে, বোৱাৰী ছোৱাৰী সমস্ত সেৱা কৰিছে। তাৰ পৰা মানে সেই গুৰুজনাৰ শ্ৰী চৰণত সেৱা কৰাৰ কথা শব্দটো কলে মানে বোৱাৰীক কয়, একক মানে শাহুৱেকে, তই যা, তোৰ এতিয়া মানে বিয়া হোৱা বেছি দিন হোৱা নাই, তই এই গুৰু শ্ৰী চৰণত সেৱা জনাই তই তেখেতৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰ। সঁচাকৈ বোৱাৰীয়ে গৈ শ্ৰী চৰণত ধৰি তেওঁ মানে আশীৰ্বাদ ললে। আশীৰ্বাদ লোৱাৰ পাছত তেখেতে আশীৰ্বাদো দিলে। দিয়াৰ পাছত কিছুদিনৰ পাছত মানে এই বোৱাৰী গৰাকীয়ে শাহুৱেকক কৈছে, আপুনি যে শ্ৰী চৰণৰ কথা কৈছিল, মোৰ এখন ভৰিকেইটাত শ্ৰী চৰণ হৈ গৈছে। বোলে তোৰ ভৰি কেনেকে শ্ৰী চৰণ হৈছে? মানে ফটুৱাই ফটা ভৰিখনে কাৰণেও শ্ৰী চৰণ বুলি ভাবিলে, কাৰণ সেই গুৰু যিজন গুৰুক সেৱা জনাইছিলে সেইজনৰ ভৰি তলুৱাবিলাক মানে তলুৱাবিলাক চিৰাল ফটা দি আছে, ফটুৱাই ফটা নিচিনা, সেইকাৰণে চিৰাল ফটা দি আছে।
সেইকাৰণে শ্ৰীচৰণ কৰে বুলি ভাবিলে। সেইকাৰণে বোৱাৰীগৰাকীয়ে মানে শালকক কৈছে যে মোৰো দেখোন ভৰি দুখন শ্ৰীচৰণলৈ পৰিৱৰ্তন হৈছে। তাৰমানে তাইও মানে এই ঠাণ্ডাকালি আহিলত অলপ ভৰি ফাটিছিলে, ফটাৰ কাৰণে এই শ্ৰীচৰণ হৈছে বুলি ক'ব খুজিছে। অৰ্থাৎ তাইগৰাকীয়ে একো নাজানে, সৰল মানুহ। তেওঁ শ্ৰীচৰণ বুলি ভাবিছে যে এই শ্ৰীচৰণৰ মহিমা এয়াই বা শ্ৰীচৰণ ইয়াকে বোলে। এনেকে এনেকুৱা সাধাৰণ শ্ৰেণীৰ লোকসকলক এক শ্ৰেণীৰ মানুহে তেওঁলোকৰ অনুগত্য কৰি, তেওঁলোকৰ শিষ্য কৰি এইদৰে কাপোৰ কানি বস্তু বাহানি খোৱা দ্ৰব্য চাউল দাইল ভোজনী এইবিলাক লৈ সমাজত তেনেকে ফুৰি ফুৰিছে। মহাপুৰুষ মানে জনায়ো বহু জেগাত এইটো কৈছেই, মানে ঠায়ে ঠায়ে কৈছে। এক শ্ৰেণীৰ মানুহে সমাজত গৈ মান্য সৎকাৰ খুজি লয়, যে মান্য সৎকাৰ বিচাৰি লয় যে তুমি আহা সেৱা কৰা। সেই কামবোৰ যদি আমাৰ ভক্তসকলো কৰিবলৈ যায় তেতিয়াহ'লে সেইটো ডাঙৰ অপৰাধ হ'ব। কাৰণ আমি সেৱকহে, ভগৱন্তৰ সেৱক। ভগৱন্তৰ গুণ নাম লীলাজক প্ৰচাৰ কৰিবৰ কাৰণে আমাক দায়িত্ব দিছে। আমি আকৌ মান্য সৎকাৰ লোৱাৰ হেৰিটো আমাৰ ক'ৰ পৰা আহিল? গতিকে সেইখিনি আমাৰ মানুহবিলাকে যাতে সাৱধানে চলে, তাৰ প্ৰতিও আমাৰ লোকসকলৰ প্ৰতিও এইটো এটা কৈছে যে আমিও যাতে সেই সকলৰ নিচিনা হ'বলৈ চেষ্টা নকৰো। আমি দুটা কথা জানিলো, ক'ৰবাত ব্যাখ্যা কৰিবলৈ গ'লেই আমি যদি তেনেকুৱা সন্মান বিচাৰো তেতিয়াহ'লে আমাৰো সেইটো অপৰাধী হ'ব। গুৰুসকলৰ যেনেকৈ অপৰাধ হৈছে সেই তেনেকৈ আমাৰো অপৰাধ হ'ব। আমি সেইকাৰণে দুটা কথা শাস্ত্ৰ জানি আমি নিজকে পণ্ডিত বা আমি এজন ভাল শাস্ত্ৰজ্ঞ লোক বুলি ভবাটো আমাৰো ভুল হ'ব। সেই কথাবিলাকো ইয়াত আমি আমাৰ লোকসকলে অনুভৱ কৰিবৰ কাৰণে ইয়াত দিছে। এতেকে আমি ভাবো যে যিসকলে মানে সমাজৰ ভক্তসকলৰ শিষ্যসকলৰ নেতৃত্ব ল'ব খুজিছে, শিষ্যসকলক জ্ঞান দি তেওঁলোকক সৎ পথে নি ভগৱন্তৰ চৰণলৈ লৈ যাব খুজিছে, তেওঁলোকে কিছু শাস্ত্ৰ অধ্যয়ন কৰি তেওঁলোকৰ যিখিনি কম হৈ আছে, ভক্তি মাৰ্গৰে কথা হওক শাস্ত্ৰৰ কথা হওক, এইখিনি ভালকৈ আয়ত্ত কৰি জানি শুনি লৈহে শিষ্যসকলক তেওঁলোকক জ্ঞান দি আগবঢ়াৰ চেষ্টা কৰিব লাগিব, তেহে হ'ব। সেইকাৰণে আমিও মহাপুৰুষ মাধৱদেৱৰ বাণীৰে আমি সমস্তকে ক'ব খোজো যে গুৰুজনাৰ সেৱকসকল, গুৰু ধৰ্ম প্ৰচাৰকসকল, গুৰুৰ গুণ নাম লীলাজক চৰিত্ৰ যিসকলে জগতৰ লোকৰ মাজত প্ৰচাৰ কৰিবলৈ গৈছে, তেওঁলোকেও এই সাৱধানতা অৱলম্বন কৰিব লাগিব। তেওঁলোকেও শাস্ত্ৰ আদি ভালকৈ অধ্যয়ন কৰি ক'ত কি কি তেওঁলোকৰ জানিবলগীয়া কথা আছে সেইখিনি নজনা কথাখিনি আনৰ লোকৰ ওচৰত জানি আহক। তাৰ কাৰণে লাজৰ কথা নহয়। ময়ো কিবা এটা কথা নাজানিলে কোনোবা এজনক সুধি ল'ব লাগিব। আমাৰ সেইটো কোনো লাজৰ কথা নহয়। কোনোবাই আকৌ বেয়া পায়। যিয়ে নহয় আমি সুধি আমাৰ সম্পূৰ্ণৰকমে আমাৰ জ্ঞানৰ ভাণ্ডাৰটো পূৰ্ণাংগ কৰি তেতিয়াহে আমি আনৰ সংশয় ছেদ কৰাৰ চেষ্টা কৰিব লাগে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আমাক এক বিশেষ আহ্বান জনাইছে। কৃষ্ণ বাপ যাওকচোন পিছৰ পৰ্যায়লৈ। কৃষ্ণ 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 কৃষ্ণ। অন্ন জুনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট। বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়, বেদ পন্থ কৰি নষ্ট। হৰি 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 কিনো ভৈলা কি, কৃষ্ণৰ মায়াৰ বল। হৰি ভকতিৰ পন্থত কপট, পাতিলে কমঙ্গল ৰাম, পাতিলে অমঙ্গল। কৃষ্ণ কৃষ্ণ বা কৃষ্ণ। কৃষ্ণ 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 কৃষ্ণ। আমাৰ মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে যে অন্ন জুনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট। বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়, বেদ পন্থ কৰি নষ্ট। এই ঘোষা ফাঁকি বিভিন্ন লোকে বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে। ব্যাখ্যাকাৰসকলে ইতিমধ্যে বিভিন্ন গ্ৰন্থত ইয়াৰ ওপৰত ব্যাখ্যাও দিছে। সেই ব্যাখ্যাবিলাকৰ লগত আমাৰ কিছু মনৰ অমিল আছে। আমি অলপ ব্যাখ্যাবিলাক বেলেগ এটা দিশত আমি চিন্তা চৰ্চা কৰোঁ। সকলো লোকে ইয়াক অন্ন আৰু জুনি
দুটা বুলি কৰিছে যে অন্ন আৰু জুনি। আচলতে অন্ন আৰু জুনি কিয় মিলাবলগীয়া হ'ল? কোনো শব্দ দুটা সংযোগ ঘটিলে সেইটো হয় কিবা এটা সমাস হ'ব লাগিব, নহয় সন্ধি হ'ব লাগিব। ইয়াত না সমাস হৈছে না সন্ধি হৈছে। অন্ন আৰু জুনি কেতিয়াও ইটোৰ লগত সিটোৰ মিল নাই। এটা জুনি এটা বেলেগ বস্তু, অন্ন এটা অন্ন এটা বেলেগ বস্তু। আমাৰ আছে দ্বন্দ্ব সমাসত আমি পাইছো ইতৰ দ্বন্দ্ব বা আমাৰ যশেক দ্বন্দ্ব, সমাহাৰ দ্বন্দ্ব। ধৰক আমি মাহ চাউল, কল কুঁহিয়াৰ মাহ চাউল বুলি চমুকে আমি কৈ থব পাৰো একেখিনি একেলগে। বা ৰাম আৰু লক্ষ্মণ, ৰাম লক্ষ্মণ ক'ব পাৰে, একে জাতীয় কাৰণে সেইটো হ'ব পাৰে। ৰাম আৰু লক্ষ্মণ আৰু এটা আছে মাজত ৰাম লক্ষ্মণ। এতিয়া অন্ন আৰু জুনি এইটো দুইটা কেতিয়াও মিল নাই, কাৰণ ৰাম লক্ষ্মণ দুইজনেই মানুহ। তেনেকুৱা ৰাম, যদু, হৰি, মধু এনেকুৱা নাম কৈ পেলাই ক'ব পাৰে যে ৰাম হওক বুলি। গতিকে এইটো দ্বন্দ্ব সমাসতো নপৰিল। গতিকে এইটো এটা অন্ন জুনি দুটা বস্তু ইয়াত কেনেকৈ আহি পৰিল? হ'বই নোৱাৰে, কাৰণ জুনিৰ লগত অন্নৰ কি সম্পৰ্ক আছে পোনপটীয়াকৈ? আমি যদি আমাৰ যিবিলাক ব্যাখ্যা কৰিছে, আৰু মহাপুৰুষ মাধৱদেৱে জুনি শব্দটো অকল স্ত্ৰীলিংগৰ ক্ষেত্ৰত খাটে। যদি অকল জুনি চোৱা যায় তেতিয়াহ'লে অকল পুৰুষসকলৰ কাৰণেহে বাক্যটো লিখিছে নেকি? আইসকলৰ কাৰণে নাই লিখা নেকি? সকলোৰ কাৰণেতো অন্নজনী বিচাৰৰ কথা আছে। অকল পুৰুষসকলৰ কাৰণেহে বিচাৰ কৰিব নেকি? আইসকলে নকৰিব নেকি? তেতিয়াহ'লে এই কথাষাৰ অন্ন আৰু জুনি যিটো ব্যাখ্যা, এই ব্যাখ্যাটো কিন্তু মই আচলতে উচিত বুলি নাভাবো। আৰু মই নিজে চিন্তা কৰিছো, কৰি পাইছো যে মই এটা প্ৰবন্ধ ইয়াৰ ওপৰত লিখিছিলো যে ইয়াত অন্নস্য জুনি, মূল সংস্কৃত শ্লোকটোত অন্নস্য জুনি বুলি আছে। অন্নস্য জুনি মানে অন্নৰ জুনি। ইয়াত এটা বস্তুৱে অন্নৰ জুনি বিচাৰৰ কথাটো কৈছে। জুনি মানে উৎপত্তি, য'ৰ পৰা অন্নৰ উৎপত্তি হয়, সেই অৰ্থতহে ইয়াত প্ৰকাশ কৰিছে। কাৰণ আমাৰ অন্নৰ উৎপত্তি বিচাৰৰ কথাহে ইয়াত গুৰুত্ব দিছে। ইয়াত তাৰ মাজতে এইটো জুনিটো সোমাই দি পেলাই বিয়া বাৰু কথালৈ লৈ গুচি গ'লগৈ, বা অন্য সম্পৰ্কলৈ গুচি গ'ল, সেইটো কথা ইয়ালৈ আহিবই নোৱাৰে। কাৰণ ইয়াত মহন্তৰ কথা কৈ আছে, শাস্ত্ৰৰ কথা কৈ আছে, তাত আকৌ সেইটো ক'ৰ পৰা আহিব? কাৰণ যিসকল মহন্ত, যিসকল সাধু, যিসকল সৎ, যিসকল ভকত, তেওঁলোকে ভক্তি পথত আগবাঢ়িবলৈ অন্নৰ বিচাৰৰ প্ৰয়োজন আছে। অন্ন বিচাৰো শাস্ত্ৰ অৰ্থ জানিলেই নহব, অন্ন তেওঁলোকে বিচাৰ কৰিব লাগিব। তেতিয়াহে তেওঁলোকে শুদ্ধ অন্ন গ্ৰহণ কৰিলে মানে শৰীৰ ভাল হ'ব, মন ভাল হ'ব, দেহ ভাল হ'ব। মানে শৰীৰৰ সমস্তখিনি যিখিনি জ্ঞান, সেই জ্ঞানখিনি শুদ্ধভাৱে বিকশিত হ'ব। এতিয়া আমাক সেইকাৰণে অন্ন জুনি কিছু নকৰে বিচাৰৰ। ইয়াত অন্ন আৰু জুনি নহয়, অন্নস্য জুনি, অন্নৰ জুনি শব্দটোৱে কৈছে এইটো তৎপুৰুষ সমাস। তৎপুৰুষ সমাসৰ ষষ্ঠী তৎপুৰুষ সমাস। যেনেকৈ নামৰ ঘৰ নামঘৰ, নামৰ ঘৰ ৰটো মাজত নাইকিয়া হৈ নামঘৰ হৈছে, তেনেকৈ এইটো অন্নৰ জুনি অন্ন জুনি। গতিকে দুইটা শব্দ একেলগ হৈ গৈছে। গতিকে অন্নৰ জুনি এই অৰ্থহে কৈছে। ইয়াত জুনিটো মানে কোনোবা মহিলাৰ কথা ইয়াত কোৱা হোৱা নাই। এতিয়া অন্নৰ জুনি বিচাৰ মানে কি? অন্নৰ উৎপত্তি বিচাৰ। জুনি শব্দটো অৰ্থ অকল মানে জুনি অংগ, মানে সেই অংগৰ কথাকে কোৱা নাই, মহিলাসকলৰ অংগ গুপ্তাংগৰ কথাকে কোৱা নাই। ইয়াত জুনি মানে উৎপত্তিৰ কথাও বুজাইছে। জুনি শব্দটোৱে উৎপত্তিক বুজায়। আপোনালোকে দেখিছে ব্ৰহ্মাক পদ্মজুনি বুলি কোৱা হয়। ব্ৰহ্মাৰ এটা নাম পদ্মজুনি। তেওঁৰ পদ্মজুনি কেলে? তেওঁ পদ্মত জন্ম হৈছিল, পদ্মৰ পৰা উৎপত্তি হৈছিল, সেইকাৰণে তেওঁৰ নামটো পদ্মজুনি। তেনেকুৱা বহুত আছে। কোনোবা যজ্ঞজুনি আছে, যজ্ঞ শ্ৰেণী আছে, বা ক'ৰবাত এইদৰে জুনি শব্দটোৱে উৎপত্তি কিহৰ পৰা উৎপত্তি হৈছে তাক বুজায়। গতিকে অন্ন উৎপত্তি কেনেকৈ হৈছে সেই সম্পৰ্কে জানি লোৱাটো আমাৰ দৰকাৰ। এতিয়া আপোনাক খাবলৈ অন্ন দিলে, এই অন্নত আমি বিচাৰ যে তিনিভাগে বিচাৰ কৰিব লাগিব, সেই কথাটোহে ইয়াত গুৰুত্ব দিছে। যেনে আমি বিচাৰ কৰিব লাগিব যে অন্নটো কেনেকুৱা ধৰণৰ অন্ন দিছে, আপুনি খাবলগীয়া অন্ন হয় নে নহয়, সাত্বিক অন্ন হয় নে নহয়, যে অন্নখিনি আপোনাক খোৱাৰ যোগ্য অন্ন হয় নে নহয়, এইকেইটা কথাটো চোৱাটো সেইটো হৈছে অন্নৰ গুণাগুণ বিচাৰ। গুণাগুণ বিচাৰটো আপুনি কৰিব লাগিব, আপোনাৰ কাৰণে প্ৰয়োজনীয় হয় নে নহয়। তাৰ পাছতে অন্নৰ স্পৰ্শ দুখৰ কথা আছে। অন্ন দিছে কোনে, দিয়া ব্যক্তিজন কোন, পাত্ৰ বিচাৰ, কোনে দিছে, কোনে আপোনাৰ অন্ন ৰন্ধন কৰি আপোনাৰ ওচৰত দিলেহি। অন্নজন দিয়াজন যদি তেওঁ শুদ্ধ ভাৱৰ মানুহ নহয়, এক ঈশ্বৰৰ সেৱক নহয়, ভগৱন্তৰ চৰণত সমৰ্পণ কৰি তেওঁ দিয়া নাই, তেওঁ অন্য ভাৱেৰে যি অৰ্পণ কৰি দিছে, তেতিয়াহ'লে সেই অন্ন আপুনি গ্ৰহণ কৰিব নোৱাৰে। তেতিয়া সেইটো হৈছে অন্নৰ পাত্ৰ বিচাৰ আহিলে।
স্পৰ্শ দুখ ঘটিব পাৰে আনে স্পৰ্শ কৰাৰ কাৰণে। 3 নম্বৰটো হৈছে যে সেই অন্নখিনি ক'ৰ পৰা আহিছে, কেনেকৈ আহৰণ কৰা হৈছে, অসৎ উপায় অৱলম্বন কৰি কৰিছে নেকি? যদি অসৎ উপায় অৱলম্বন কৰি সেই অন্ন উৎসখিনি অসৎ উপায় অৱলম্বন হয়, তেতিয়াহ'লে সেই অন্নই আপোনাক অপকাৰ কৰিব। আপোনালোকে জানে যে ভীষ্মই মানে দুৰ্যোধনৰ অসৎ উপায় অৱলম্বন কৰি অন্ন খোৱাৰ কাৰণে সেয়া তেওঁৰ গাত বৰ তেজ আছিল। যেতিয়া হেৰিয়ে সুধিলে, আমাৰ দ্ৰৌপদীয়ে গৈ যেতিয়া মানে সুধিলে যে তোমাক এটা কথা কওঁ, শৰণাগত হেনো ৰক্ষা কৰিব লাগে বুলি তেওঁ এটা মানে জ্ঞান দি আছিল যে শৰণাগত হৈ যেতিয়া তোমাৰ ওচৰলৈ কোনোবা আহিব, তেতিয়াহ'লে তোমালোকে সেই শৰণাগতক নিজৰ প্ৰাণ দিও ৰক্ষা কৰিবা। তেতিয়া দ্ৰৌপদীয়ে সুধিলে যে পিতামহ, তাহানি মোক যেতিয়া দুঃশাসনে যেতিয়া বস্ত্ৰহৰণৰ কাৰণে নানা ধৰণৰ মোক আলৈ আহোকাল কৰিছিল, তেতিয়া মই আপোনালোকৰ চবৰ ওচৰতে শৰণাগত হৈছিল, মোক কোনেওতো ৰক্ষা নকৰিলে কিয়? তেতিয়া ভীষ্মই কৈছিল, জানা সেই সময় মোৰ শৰীৰত তেজটো বেয়া আছিল। মই তেতিয়া দুৰ্যোধনৰ উপাৰ্জিত অসৎ উপায় অৱলম্বন কৰি অৰ্জা অন্নৰ প্ৰতিপালিত হৈ আছিলো কাৰণে মোৰ তেজটো বেয়া হৈ আছিল। সেইকাৰণে এতিয়া মই সৎ চিন্তা কৰিব পৰা নাছিলো। এতিয়া অৰ্জুনৰ শৰেৰে সেই তেজবোৰ মোৰ শৰীৰৰ পৰা ওলাই গ'ল, অসৎ তেজবোৰ। এতিয়া মই ইয়াত শয্যাত পৰি আছো, এতিয়া মই আৰু মানে মোৰ অসৎ ভাৱ নাই, মই এতিয়া তেজ পবিত্ৰ হৈ গ'ল, বেয়া তেজবোৰ ওলাই গ'ল, এতিয়া তোমাক মই সৎ চিন্তা কৰিব পাৰো। এইদৰে মানে অসৎ মানে যে অন্নই অসৎ তেজৰ সৃষ্টি কৰি মানুহক যে প্ৰকৃত যিখিনি মানে কাম, সেই কামৰ পৰা বিচলিত কৰে, সেই কথাটো ইয়াত ভীষ্মৰ যোগেদি আমি গম পাওঁ। সেইকাৰণে অন্ন ক'ৰ পৰা আহিছে, কিন্তু অসৎ উপায় অৱলম্বন কৰি কোনোবাই আহে, আমি এতিয়া বহুতো বৰ ভাল পাওঁ, অনুষ্ঠান এটা পাতিলে কোনোবা মানুহ এজনে ক'ৰবাৰ পৰা ডকা হকা দি পস্তা দি এসাঁজ দি দিব, আমি খাই দিওঁ, আমি ভাবি যে এইটো আমি ফ্ৰীতে পাইছো আৰু খাব লাগে। কিন্তু মনত ৰাখিব, নাখাই থাকিলেও তেনেকুৱা অসৎ উপায় অৱলম্বন কৰি অৰ্জা অন্নৰে যদি আমাক দেহা প্ৰতিপালিত হয়, তেতিয়াহ'লে সি আমাক অপকাৰ কৰিবই। কাৰণ সেই অসৎ ভাগৰ আমিও ভাগিদাৰ হৈ গলো। কাৰণ আমি খাদ্য মানে খোৱা সকলো গাত দোষী, কাৰণ আমাৰ কাৰণে তেওঁ সেই অসৎ উপায় অৱলম্বন কৰি আনিছে। কোনোবা এটাই ডকাইত কৰি আনিব, কাৰোবাক ঠগি আনিব, ক'ৰবাত কিবা ৰাস্তা বনাবলৈ দিব, তাত তেওঁ মানে ভাগ মাৰি পেলাই পইচা আনিব, কোনোবাই চুৰ কৰি আনিব। এইদৰে আনি কৰি আমাক সেই পইচা দি, আমি সেই পইচা যদি অন্নৰে প্ৰতিপালিত হৈ খাদ্য খাওঁ, তেতিয়াহ'লে সেই অন্ন আমাক অপকাৰ কৰিব, আমাক অপকাৰ কৰাটো খাটাং। সেইকাৰণে এই 3টা বিচাৰ অন্নৰ আছে। প্ৰথম অন্নৰ দ্ৰব্য গুণ বিচাৰটো আমি কৰিব লাগিব, আমাক দিয়াৰ অন্নখিনি প্ৰকৃততে সাত্বিক হয় নে নহয়, ই খোৱাৰ উপযোগী হয় নে নহয়, ইয়াক খালে আমাৰ শৰীৰত লাভ লোকচান কিবা হ'ব নে নহয়। সেইকাৰণে আমি শৰীৰৰ দ্ৰব্যখিনিৰ ওপৰতো আমাৰ চকু থাকিব। তাৰ পাছতে আহিব কোনে দিছে, তেওঁ কৃষ্ণক অৰ্পণ কৰি দ্ৰব্য ৰন্ধন কৰিছে নে নাই, কাৰণ কৃষ্ণৰ ভক্ত তেওঁ হয় নে নহয়, সেইটো আমি পাত্ৰ বিচাৰটো কৰিব লাগিব। তাৰ পাছতে 3 নম্বৰত আমি যে সেই পাত্ৰ তেওঁ যিয়েই নবনাওক লাগিলে, তেওঁ সেইখিনি যিখিনি দ্ৰব্য বনাই কৰি আমাক দিছে, সেইখিনি ক'ৰ পৰা আহৰণ কৰা হৈছে, অসৎ উপায় অৱলম্বন কৰি আহৰণ কৰা হৈছে নেকি, সেইটো চাব লাগিব। গতিকে এইখিনি আমি চাইহে, আপোনালোকৰ বহুত কাহিনী আছে, আগৰ পুৰণা কাহিনী, সেইবিলাক কলে অন্ত নাই। এনেকে মানুহৰ বহুতেই তেনেকুৱা কিছুমান কথা মানে আগতে লিখি থৈ গৈছে, যে অসৎ উপায় অৱলম্বন কৰি খোৱা অন্নৰ পৰা কিমান লোকচান হ'ব পাৰে। কোনোবা এজনে কেনেকৈ কাৰোবাৰ ঘৰত থাকি কেনেকৈ বস্তু চুৰ কৰি লৈ গুচি গৈছিল, কাৰণ তেওঁ সেই অন্নই তেওঁক অপকাৰ কৰিলে। পাছত যেতিয়া তেওঁ বাঢ়ি ফুৰি কৰি বহুত দেৰি পাছত জ্ঞান ঘূৰি আহিল, আকৌ সেই বস্তুটো চুৰ কৰা বস্তুটো দিবলৈ আহিছে। এতিয়া মানুহৰ মানে এই যে শৰীৰৰ তেজটো, আমি খালি অন্ন খাওঁ, সেই অন্নৰ পৰা গৈ ৰস হয়, ৰসৰ পৰা তেজ হয়। গতিকে সেই তেজে আমাৰ শৰীৰত বিভিন্ন হেৰিয়ালৈ গৈ আমাৰ শৰীৰত কাৰ্যবোৰ সম্পাদন কৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি যদি অসৎ তেজ আমাৰ শৰীৰত প্ৰৱেশ কৰি দিয়ে, তেতিয়াহ'লে সেইটোৱে আমাৰ শৰীৰত প্ৰভাৱ বিস্তাৰ কৰিব। সেইকাৰণে অন্নৰ উৎপত্তি বিচাৰ 3 প্ৰকাৰে কৰাৰ ইয়াত পৰামৰ্শ দিছে। অন্নৰ যোনি এইটো নহয়, আনে বহুতেই ব্যাখ্যা কৰিছে, সমস্ত নামঘোষা ব্যাখ্যাত অন্নৰ যোনি বুলিয়ে ব্যাখ্যা কৰিছে। মই কিন্তু কেইবাটাও তথ্য পাই অন্নস্ব যোনি শব্দটো পাই তেতিয়া ভাবিলো অন্নস্ব যোনি মানে অন্নৰ যোনি পাই, মই কিন্তু অন্নৰ যোনি বুলিহে ব্যাখ্যা কৰিছো। তেনেকুৱা এটা প্ৰবন্ধ ইতিমধ্যে চিন্তামণিত ওলাই গ'ল। সেইকাৰণে অন্ন যোনি কিছু নকৰে বিচাৰৰ জাতি কুলভ হৈ লভস্তি। এতিয়া আকৌ জাতি বুলি কলে আমাৰ তাতে দিগদাৰ লাগিব, কাৰণ একেখন নামঘোষাতে মাধৱ পুৰুষে লিখিছে যে নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নহো আতি। তেতিয়াহ'লে ইয়াত জাতিৰ ক'ৰ পৰা আহিল? আমাৰ জাতি এটাই, আমি সকলো এক জাতি এক প্ৰাণ। আমাৰ জাতি ব্ৰাহ্মণৰ পৰা ধৰি চাণ্ডাল ভগৱন্তত ভক্তি কৰিছো, সেইকাৰণে আমাৰ জাতিটোক
এটা জাতি বুলি কৈছে, সেই জাতিটোক নাম দিয়া হৈছে বৈষ্ণৱ জাতি। আমি সেইকাৰণে বৈষ্ণৱপন্থী মানুহ, আমি বৈষ্ণৱ কুলৰ মানুহ, বৈষ্ণৱ জাতিৰ মানুহ। গতিকে আমাৰ জাতিৰ যদি কিবা আছে সেইটো বৈষ্ণৱ জাতিয়ে। আৰু কুল বুলি ক'লে মাধৱদেৱে নিজেই লিখিছে ভকত কুমুদ কুল বুলি। গতিকে ভকত কুলটো যদি চাওঁ আমাৰ ভকত কুল। গতিকে আমাৰ এই দুটাহে পৰিচয়। আমাৰ জাতিৰ পৰিচয় আমি বৈষ্ণৱ অৰ্থাৎ বিষ্ণুৰ যিখিনি নীতি আদৰ্শ, বৈষ্ণৱ আদৰ্শখিনি আমি ৰক্ষা কৰি চলো। সেইকাৰণে আমি বৈষ্ণৱ মাৰ্গৰ লোক। আৰু লগে লগে আমি ভগৱন্তক ভক্তি কৰিছো, গুণ নাম জপ, লীলা জপ, চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিছো, আমি ভকত হৈছো। সেইকাৰণে আমাৰ কুলটো ভকত। আৰু নিজৰ কুলত তাৰি ভকতি বিস্তাৰি বান্ধল হৰি গুণ, সেইটো বুলি কওঁতে তেওঁ কুল বুলি ক'লে নিজৰ বংশটোক তেওঁ তৰাৰ কথা কোৱা নাই। সেই কুলৰ পৰিচয় দিছে ভকত কুল বুলি। এতেকে তেওঁ ভকত সমস্তক তাৰণ হৈ পাই কৈছিলে। ভকতসকলক তাৰিবৰ কাৰণে গুৰুজনাই ইমানখিনি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিলে। গতিকে ভক্তসকল হ'ল তেওঁ নিজৰ কুল বুলি ভাবিছিল। তেওঁ বংশৰ ভূঞা বংশক তাৰিবৰ কাৰণে গুৰুজনাই এইবোৰ কৰা নাই। গতিকে ভূঞা বংশটোক তেওঁ বংশ বুলি ধৰা নাই। ভকতৰ সেইকাৰণে মাধৱ পুৰুষে লিখোতে ভকত কুমুদ কুল ইন্দু বুলিহে তেওঁ লিখিছে। তেওঁ ভকত কুমুদ কুলৰ ইন্দু। ইন্দু মানে আকাশৰ চন্দ্ৰটো। যেনেকে কুমুদ ফুলবিলাকে চন্দ্ৰৰ পোহৰত প্ৰকাশিত হৈ যায়, ঠিক ভকত সকলো সেই গুৰুজনাৰ মানে কৃপাত, গুৰুজনাৰ সেৱাত সকলো ভকতে মহা সন্তুষ্টি লাভ কৰি মহা আনন্দ লাভ কৰিব পাৰিছে। গতিকে সেইবোৰ দিশ চালে ইয়াত জাতি কুল যায় সেইটো আমাৰ কথা হ'বই নোৱাৰে। আমাৰ যিটো মহাপুৰুষীয়া আদৰ্শত বেলেগ জাতি নাই, বেলেগ কুল নাই। আমাৰ জাতি এটাই, নহো জানো আমাৰ চাৰি জাতি, আমাৰ চাৰি সকলোৱে এটা জাতিত পৰো, সেয়া আমাকে বৈষ্ণৱ কৈছে। আমি বৈষ্ণৱ মাৰ্গী লোক। বৈষ্ণৱ মাৰ্গত আৰু বেলেগ জাতি থাকিব নোৱাৰে। কুলো আমাৰ বেলেগ নাই, আমি সকলো ভকত কুল। ইজনে আমি ভকত বুলি সেৱা জানিছো। আমি কৃপা সাগৰ দুৰ্দুকী নন্দন পুৰি মনৰ কাম, ভকতৰ সংঘ দান বিশ্বক মুখেতো আপোনাৰ নাম। সেই ভকতজন কোন কুলৰ, চাণ্ডালৰ নে অন্য কুলৰ, সেইটো আমাৰ বিচাৰ কৰা নাই। যিজনে ভকতৰ বিচাৰ কৰে সেইজনক শাস্ত্ৰৰ অপৰাধী বুলি কৈছে। মোৰ ভকতৰ তুমি নলবা বিচাৰ, তই ভকতৰ তুমি বিচাৰ নলবা। কোন ভকত কি জাত কি কথা এইটো বিচাৰ কৰা আমাৰ কোনো প্ৰয়োজন নাই। এতেকে ইয়াত জাত কুল বুলি যিটো ব্যাখ্যা কৈছে, জাতি কুল হৈল ভ্ৰষ্ট। আমাৰ মানে যদিহে আমি অন্নৰ যদি উৎপত্তি বিচাৰ নকৰাকৈ পালেই অন্ন খাই দিওঁ, দেখিলেই ধুনীয়া ধুনীয়া খানাবোৰ দেখিলে আমি যদি য'তে ত'তে খাই দিওঁ, তেতিয়াহ'লে আমাৰ জাতিও গ'ল। অৰ্থাৎ আমি বৈষ্ণৱ মাৰ্গত নাই, সদাচাৰী হৈ নাথাকিলো। বৈষ্ণৱ মাৰ্গীটো সদাচাৰী লোক, আমি ভকতো হৈ নাথাকিলো। এতিয়া আমাৰ ভকতিও গ'ল, বৈষ্ণৱ মাৰ্গও গ'ল, আমাৰ দুইটাই ভ্ৰষ্ট হৈ গ'ল। আমি তেতিয়া আমি বেশে ধৰি থাকিম বৈষ্ণৱৰ। অৰ্থাৎ ধুতি কাপোৰ পিন্ধি আমি বৈষ্ণৱৰ বেশে ধৰি থকা এজন লোক হ'ব। ধৰিয়া ফুৰয় বেদ পথ কৰি নষ্ট। অৰ্থাৎ আমি বেদপথ নষ্ট কৰা। বেদপথ শব্দতে কোনো বেদ শাস্ত্ৰৰ যিবোৰ মানে বিধান, সেইবোৰৰ কথা ইয়াত কোৱা নাই। বেদপথ মানে বেদপথটোৱে হৈছে আমাৰ যিখিনি নীতি সদাচাৰ, সেই নীতি সদাচাৰ বিলাককে বেদপন্থ বুলি কোৱা হৈছে। আমাৰ আপোনাসবে কীৰ্তনত পাব, এই গোপীসকলক কৃষ্ণই কৈছে, তোমাৰা সবে মৰা অৰ্থে আতি এৰিলা বেদ ধৰ্ম সবে ব্যাধি। তোমালোকে চব বাদ দি মোৰ ওচৰলৈ দৌৰি আহিছা। গতিকে তোমালোক তেতিয়া তেওঁলোকৰ প্ৰতি তেওঁ বেয়া ভাৱ পোষণ কৰা নাই। তেওঁ ভালে কৈছে যে মানে তোমালোকৰ বাহুক তোমাৰ প্ৰেমৰ ভগতি ভৈলো অন্তৰ্ধান সেই যুগতি। গতিকে তোমালোকে বেদ ধৰ্ম আদি সমস্ত পণ এৰি তোমালোকে মোৰ ওচৰলৈ আহিছা। মোক তোমালোকে সমস্ত গৰাকী বুলি ভাবিছা। গতিকে বেদপন্থ এৰিবৰ কাৰণে ভগৱন্ত কৃষ্ণই উদ্ধৱকো কৈছে। এতেকে উদ্ধৱক সখী তেজা বেদ পন্থা, জীৱা জনা শুনা আবে এৰা অনগন্থা। একেমতে মাত্ৰ তুমি লৈক হৰণ নকৰিবা ভয় হেৰা কৰিব লক্ষণ। এতেকে ইয়াত বেদপথ, আমাৰ যিটো বেদপথৰ কথা কৈছে, এইটো বেদপথ হ'ল শাস্ত্ৰীয় বেদপথ নহয়। আমাৰ যিটো সমাজৰ নীতি নিয়ম বা নিত্য নৈমিত্তিক যিবোৰ আদৰ্শ সদাচাৰ, এইবিলাক আমি মানে সেইবিলাকে ৰক্ষা নহয়। কাৰণ খোৱা বোৱা য'তেই পায় ত'তেই যদি খাই দিয়ে, তেতিয়াহ'লে তেওঁ কেতিয়াও প্ৰকৃত বৈষ্ণৱ হৈ থাকিব নোৱাৰে। বৈষ্ণৱৰ কিছুমান আদৰ্শ আছে, সদাচাৰ আছে। আমি পাইছোৱে, আমাৰ বিচাৰ কেইবা প্ৰকাৰৰ বিচাৰ আছে। আমি পাইছে বিচাৰ, আচাৰ, প্ৰচাৰ। প্ৰথমতে যিকোনো কথা আমি বিচাৰ কৰিব লাগিব, তাৰপাছত নিজে আচৰণ কৰিব লাগিব, তাৰপাছতহে লোকক প্ৰচাৰ কৰিব লাগিব। গতিকে বিচাৰো আমি চাৰি প্ৰকাৰকৈ কৰিব পাৰিম। বেদাচাৰ, বেদ মানে আমাৰ শাস্ত্ৰীয় যিটো কৈছে সেইটো এটা, সেইটো বিচাৰ। তাৰপাছতে আমি বিচাৰ কৰিব লাগিব আমাৰ সদাচাৰ হৈছে নে নাই, সদাচাৰ হয় নে নহয় বস্তুটোত।
স্বাস্থ্যসন্মত হয়নে নহয় সেইটো আমি বিচাৰ কৰিব লাগিব। আকৌ লগে লগে আমাৰ শুদ্ধাচাৰ হয়নে নহয়। আমাৰ যেনেকৈ এৰিষ্টটলে কৈছে যিকোনো শাস্ত্ৰৰ কথাবিলাক বিচাৰ কৰোঁতে 3 প্ৰকাৰে বিচাৰ কৰিব লাগিব। তেওঁ কৈছে, এৰিষ্টটলে কৈছে এটা তেওঁ কৈছে মানে ইথোচ, পেথোচ এণ্ড লগোচ। চমুকে কৈছে ইথোচ মানে ইথানিক, যিটো নৈতিকতা আছে নে নাই, নীতি আদৰ্শ ৰক্ষা কৰি চলিছে নে নাই সেইটো দিশ চাব লাগিব। আকৌ পেথোচটো যদি মানুহৰ চিত্ত ৰঞ্জন হয় নে নহয়, অন্তৰাত্মাই ইয়াক বিচাৰে নে নিবিচাৰে, চিত্ত সন্তোষিত হয় নে নহয় সেইটো দিশো চাব লাগিব। লগতে আকৌ কৈছে লগোচ মানে ই প্ৰকৃততে যুক্তিবাদী হয় নে নহয়, ইয়াৰ লগত যুক্তি আছে নে নাই, এই 3টা দিশ চাব লাগিব। তেতিয়াহে বস্তুটো আচলতে শুদ্ধ হব। এইটো এৰিষ্টটলৰ কথা। আমাৰ গুৰুজনাই সেইটো আমাক কৈছে যে আমি এই 3 প্ৰকাৰে বিচাৰ কৰি অন্ন খাব লাগে, পালে খাই দিব নালাগে। আৰু তেনেকে যদি খায় তেতিয়াহ'লে আপুনি আপোনাৰ যিটো বৈষ্ণৱতাটো বৈষ্ণৱ হৈ নাথাকে, বা আপুনি ভকতো নহয়, বৈষ্ণৱো নহয়, ভকতো নহয়, জাতি কুল চব ভ্ৰষ্ট হব। মাত্ৰ সংসাৰত আপুনি বৈষ্ণৱৰ ভেষ ধৰি আপুনি বেদপাঠ কৰি সমাজখন নষ্টহে কৰি ফুৰিব বুলি ইয়াক কৈছে। আপোনালোকে যদি হেৰি পঢ়ে, এই আমাৰ শংকৰদেৱে যে যি অৰেখা বৰ্ণন লিখিছে তাত কৈছে, তাত মানে শেষত গৈ পেলাই মানে হেৰিয়াত কৈছেগে যে এই মানে এই বিষ্ণুৰ নৈবেদ্য উদৰত ভৰে সুখে, মানে হৃদয়তৰ ৰূপহৰি নামজাৰ মুখে বিষ্ণুৰ নৈবেদ্য উদৰত ভৰে সুখে। গতিকে বিষ্ণুৰ নৈবেদ্য আমি গ্ৰহণ কৰিবলৈ কৈছে। আৰু হৃদয়তৰ ৰূপ হৰিৰ ৰূপ ধ্যান কৰি থাকিব লাগিব, আৰু মুখত ঈশ্বৰৰ নাম লৈ থাকিব লাগিব। বৈষ্ণৱ এজনক পৰিচয় দিবলৈ যাওঁতে তাক কৈছে সেইজনহে বৈষ্ণৱ, যাৰ মুখত সদায় ভগৱন্তৰ নাম সদায় উচ্চাৰিত হৈ আছে, হৃদয়ত ভগৱন্তৰ ৰূপ তেওঁ ধাৰণ কৰি আছে, আৰু লগে লগে বিষ্ণুৰ নৈবেদ্য অৰ্থাৎ বিষ্ণুৰ যিটো নৈবেদ্য অৰ্পণ কৰা দ্ৰব্যহে তেওঁ উদৰত সুখেৰে তেওঁ গ্ৰহণ কৰিছে। বিষ্ণু নৈবেদ্য উদৰত ভৰে সুখে, পাদুদক নিৰ্মাল্য মাথা তথা যাৰ বোলা হৰি হৰি সেয়ে বিষ্ণু অৱতাৰ। বিষ্ণু অৱতাৰ মানে বৈষ্ণৱ। গতিকে এই বৈষ্ণৱ হবলৈ হলে সেই অন্নৰ বিচাৰটো আছে, তেতিয়াহে তেওঁ বৈষ্ণৱ হব পাৰিব, বা তেওঁ প্ৰকৃত ভকত হব পাৰিব। এনেই পালে খালে কেতিয়াও নহব। এই তেওঁ বেদপাঠ নষ্ট কৰিছে বুলিয়ে ইয়াত কৈছে। তাৰ পাছতে সেই সকলো সেই ঘোষাটোৰ লগতে তলতো এটা সম্পৰ্ক আছে। হৰি 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 মানে যেতিয়া আমি কিবা এটা ঘটনা হৈ গলে হৰি হৰি কি হৈ গল এনেকুৱা তাৰমানে আমি কথা যেনেকৈ উচ্চাৰণ কৰো, ৰাম ৰাম তেওঁ এনেকুৱা কাম কৰিলে নে, ঠিক ইয়াতো হৰি 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 কিনো ভৰিল আতি কৃষ্ণৰ মায়াৰ বল। ভগৱন্ত কৃষ্ণই কেনেকুৱা মায়াৰ বল, মায়াৰ জাল তৰি দিলে। হৰি 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 কিনো ভৰিল আতি কৃষ্ণৰ মায়াৰ বল, যে হৰি ভকতিৰ পন্থত কপট পাতিলে কৰ মংগল। এইবোৰ মানে হৰি ভকতিৰ পন্থত এইবিলাক কপট ধাৰণা। কাৰণ তেওঁলোকে ঈশ্বৰকো হৃদয়ত চিন্তা নকৰে, বা তেওঁলোকে আহাৰ বিহাৰ এইবিলাক কৰোঁতেও তেওঁলোকে ভক্তি মাৰ্গত বা বৈষ্ণৱ মাৰ্গৰ মতে গ্ৰহণ নকৰে। তেওঁলোকে ঈশ্বৰৰ নামো নলয়, শাস্ত্ৰৰ কথাও নাজানে। এনেকৈ নাজানে, কিন্তু সমাজত তেওঁলোকে ডাঙৰ ডাঙৰ মানুহবিলাক সমাজত ঘূৰি ফুৰিছে। সেইকাৰণে যে ইয়াৰ কৃষ্ণৰ কি মায়াৰ বল, হৰি ভকতি পাঠতো এনেকুৱা কপটতা কৰি আমাক কেনেকৈ অমংগলৰ সৃষ্টি কৰিছে, পাতিলে অমংগল, এইটো অমংগল। গতিকে হৰি ভকতিৰ পথত যদি কোনোবাই কপট কৰে তেতিয়াহ'লে ডাঙৰ অমংগল, কাৰণ তেওঁ নিজেও নষ্ট হব, আৰু যিখনক তেওঁ নেতৃত্ব দিব সেই সমাজখনকো নেতৃত্ব কৰিব। সেইকাৰণে আমাক মহাপুৰুষে সাৱধান কৰিছে, তুমি হৰি ভক্তি মাৰ্গলৈ আহিছা, তুমি যিয়েই থাকি চব দেখি আছে, সেইকাৰণে তুমি ভকতিৰ পন্থত কপটতা নকৰিবা। মানে শুদ্ধ ভাৱ আৰু কপট দুটা এটা বিপৰীত দিশ। আমি শুদ্ধ ভাৱে ভগৱন্তৰ চৰণ চিন্তা কৰিছো নে কপট ভাৱে কৰিছো। কপট ভাৱেও কোনোবাই কৰিব পাৰে, কপট ভাৱে কৰিলে তেওঁ এদিন হলেও তেওঁ মানে ঠগ খাবগৈ, এদিন তেওঁৰ কপটতাটো ওলাই পৰিব। সেইকাৰণে আমি কপট আমি কৰা বৈষ্ণৱসকলৰ পৰা সাৱধান থাকিবলৈ কৈছে। সেয়া আপোনালোকৰ এই ষষ্ঠ স্কন্ধত কৈছে যে কপট বৈষ্ণৱকতো আছে না নামত, ৰাতি দিনে পঢ়ে মাত্ৰ গীতা ভাগৱত, গুপ্ত কৰি কৰে আনে দেৱক বুজন, নহিবা বৈষ্ণৱ সেইটো জানা সাধু জানে। এইবোৰ কপট বৈষ্ণৱ। এবিধ বৈষ্ণৱ আছে যিসকল তাৰমানে সৰ্বক্ষণে কৃষ্ণৰ ব্যতিৰেক যিটো কাহাকো নুবুজে, কৃষ্ণৰ সেনামলুৱে কৃষ্ণক পূজে,
সুখে দুখে লোৱাকেতো কৃষ্ণৰ শৰণ পলিত বৈষ্ণৱ সেইটো ন মহাজন, সেইজন প্ৰকৃত বৈষ্ণৱ বুলি কৈছে। এতেকে প্ৰকৃত বৈষ্ণৱ আৰু কপট বৈষ্ণৱ, এতেকে এক শ্ৰেণী কপট বৈষ্ণৱে কেনেকৈ আমাৰ সমাজখনক, আমাৰ সৰল মানুহখিনি, ঘোজা মানুহখিনি কেনেকৈ তেওঁলোকে ভুল পথত পৰিচালনা কৰিছে, সেই কথাটো ইয়াত মাধৱ পুৰুষে কৈছে। আৰু তাৰ কাৰণে সাৱধান হবলৈ কৈছে আমাৰ সকলোকে, যে তেনেকৈ কপট বৈষ্ণৱৰ পাল্লাত পৰি বা তেনেকুৱা কপট বৈষ্ণৱৰ হেৰিয়াত পৰি যাতে আমাৰ সাধাৰণ লোকসকল, সৰল শ্ৰেণীৰ লোকসকলে যাতে ভুল পথত পৰিচালিত নহয়, তাৰ প্ৰতি বাকী সকলো লোকো সাৱধান হব লাগিব। আৰু ইয়াতে মানে মহাপুৰুষে অলপ আক্ষেপ কৰি কৈছে, হৰি 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 কিনো হৰিল আতি, কৃষ্ণৰ মায়াৰ বল, হৰি ভকতিৰ পন্থত কপট পাতিলে ক মংগল। হৰি ভকতিৰ পথতো এনেকৈ কপট ভাৱৰ প্ৰকাশ কৰি কপট ভাৱে বৈষ্ণৱ হৈ লোকসকলক অমংগল কৰিছে বুলি এয়া আক্ষেপ কৰিছে।